নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ভিডিঅ'টোত আমি তিনিটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে ইয়াত কোনসকলে আবেদন কৰিব পাৰিব, কেনেদৰে আবেদন কৰিব, কিমান অৰ্হতা আৰু কিমান সেই আপোনালোকৰ বয়স বিচাৰিছে, গোটেইখিনি কথা ক'ম। গোটেইকেইটাতে আপোনালোকৰ বেলেগ বেলেগ হয়। আপোনালোকে ভিডিঅ'টো আমাৰ কণ্টিনিউ শেষলৈকে চাব। লগতে ভিডিঅ'ত যিসকলে প্ৰথমবাৰলৈ আহিছে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে অসমৰ লগতে বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আৰু বিভিন্ন ইনফৰ্মেশ্যনেল নলেজসমূহ আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো ভিজিট কৰিব পাৰে। আজি আমাৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে এইটো টেৰিটৰিয়েল আৰ্মিৰ ফালৰ পৰা আহিছে। ইয়াৰ আপোনালোকৰ অন্তিম তাৰিখটো হৈছে 10 জুন আপোনালোকৰ 2025। ইণ্ডিয়ান টেৰিটৰিয়েল আৰ্মিৰ ফালৰ পৰা 18টা অফিচাৰ ভেকেঞ্চি মুকলি কৰিছে, যিটো মেল ফিমেল দুইটা কেটেগৰী কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। টোটেল ভেকেঞ্চি আছে 19টা আপোনালোকৰ, আৰু ইয়াত আপোনালোকৰ মেল আৰু ফিমেল দুইটা জেণ্ডাৰৰ কাৰণে আপোনালোকৰ পদ আছে। ইয়াত আপোনালোকৰ মেলৰ কাৰণে 18টা আৰু ফিমেলৰ কাৰণে এটা পোষ্ট আছে। আৰু যদিহে আপোনালোকৰ আবেদন কৰোঁতে কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে আপোনালোকক যোগাযোগ কৰিবৰ কাৰণে এটা কণ্টেক্ট নাম্বাৰো তেওঁলোকে প্ৰদান কৰিছে। লগতে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 42 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। লগতে ইয়াত আপোনালোকৰ আবেদন কৰিবৰ কাৰণে যিটো শিক্ষাগত অৰ্হতা সেইটো আপোনালোকৰ কেণ্ডিডেটসকল গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়া সেই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগতে এক্সামিনেশ্যন ফিজ হিচাপে আপোনালোকে 500 টকা এটা আপোনালোকে পে'মেণ্ট কৰিব লাগিব, যিটো আপোনালোকে অনলাইন মাধ্যমতে কৰিব লাগিব, আৰু ইয়াৰ বাবে আবেদনো অনলাইন মাধ্যমতে হ'ব। বৰ্তমান ইয়াৰ আবেদন আপোনালোকে চলি আছে। আপোনালোকে অসমকেৰিয়াৰ.in, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, কমেণ্ট বক্সতো দি দিম, আপোনালোকে এবাৰ গৈ ভিজিট কৰিব। তাত আপোনালোকে পাই যাব। ষ্টাৰ্টিং ডেট আপোনালোকৰ 12 মে'ৰ পৰা হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 10 জুনলৈকে এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। আবেদন কৰাৰ লিংক আৰু আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছ গোটেইখিনি আপোনালোকে অসমকেৰিয়াৰ.in, যিটো আপোনালোকৰ কমেণ্টত মই কমেণ্ট কৰি দি দিছোঁ, আৰু আপোনালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো ইয়াত লিংক পাই যাব। তাত ভিজিট কৰিলে আপোনালোকে এইটো চাব পাৰিব। লগতে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো এবাৰ ভিজিট কৰিব, তাতে আপোনালোকৰ আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। আৰু এতিয়া আমাৰ যিটো নেক্সট নটিফিকেশ্যন আহিছে সেইটো অলপ হাইষ্ট কোৱালিফিকেশ্যন বিচাৰিছে, এইটো আপোনালোকে স্কিপ নকৰিব। নেক্সটটো আপোনালোকৰ ভাল পদ আছে, যিটো 3 নম্বৰটো নটিফিকেশ্যন পদ। এইটো হৈছে নেশ্যনেল হেল্থ মিছন NHMৰ ফালৰ পৰা। ইয়াত লাষ্ট ডেট আপোনালোকৰ 20/5 হয়, আৰু ইয়াত আপোনালোকৰ বহুত হাই কোৱালিফিকেশ্যন বিচাৰিছে। তথাপিও মোৰ এইটো দায়িত্ব হয় মই কৈ দিয়াটো গোটেইখিনি। ইয়াত মেডিকেল অফিচাৰৰ কাৰণে টোটেল 165টা আপোনালোকৰ ভেকেঞ্চি ওলাইছে, যিকেইটা পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। আৰু ইয়াত আপোনালোকৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে বা এক্সপিৰিয়েঞ্চ হয় সেইটো আপোনালোকৰ MBBS ডিগ্ৰী কৰা হ'ব লাগিব। লগতে আপোনালোকৰ আছাম মেডিকেল যিটো কাউন্সিলৰ পৰা আপোনালোকে কৰা হ'ব লাগিব। বয়সৰ সময়সীমাটো 65 বছৰ হায়েষ্ট বিচাৰিছে, আৰু দৰমহা পাৰ মান্থ আপোনালোকৰ 55,000 টকাকৈ আপোনালোকে দিব। আৰু এই পদকেইটাৰ বাবে আপোনালোকে আবেদনটো আপোনালোকে অনলাইন মাধ্যমতেই আপোনালোকে এই পদৰ আবেদন কৰিব লাগিব। আবেদন কৰিবৰ কাৰণে যিকেইটা লিংক আৰু আপোনালোকৰ যি আবেদন কৰিবৰ কাৰণে লিংকটো ক'ত পাব সেইটো আপোনালোকে অসমকেৰিয়াৰ.inত আপোনালোকে ভিজিট কৰিলে পাব। আপোনালোকে আবেদনটো কৰিব লাগিব, আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজৰ কথা তেওঁলোকে মেনশ্যন কৰা নাই। আপোনালোকে এবাৰ অফিচিয়েল নটিফিকেশ্যনটো এপ্লাই কৰাৰ আগত নিজে এবাৰ পঢ়ি চোৱাটো অতিয়ে ভাল। আপোনালোকে এবাৰ পঢ়ি চাব, যিটো আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিলে পাব। আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব, লগতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, যিটোতে আপোনালোকে কমফৰ্টেবল পায় তাতে জইন হৈ ল'ব। ইয়াৰ আবেদনৰ আৰম্ভ হৈছে 14 মে'ৰ পৰা, আৰু লাষ্ট ডেট আপোনালোকৰ 20 মে' পৰ্যন্ত হ'ব। আবেদন কৰাৰ লিংক গোটেইখিনি মই যিটোকে কৈছোঁ আছামকেৰিয়াৰ.inত আপোনালোকে পাব। এবাৰ ভিজিট কৰিব। আৰু যিসকলে বৰ্তমান আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰা নাই তেওঁলোকে লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকে আগলৈ এনেকুৱা ধৰণৰ জব ৰিলেটেড নটিফিকেশ্যনৰ ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। আৰু আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ভিডিঅ' লাগে নেকি। আপোনালোকে কমেণ্ট কৰিলে হ'ল, মই যদি ভাল কমেণ্ট পাওঁ তেনেহ'লে মই নিশ্চয় কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ভিডিঅ' বনাই দিবলৈ আপোনালোকক চেষ্টা কৰিম। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে। ইয়াত 4টা ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট এণ্ড টেকনিকেল এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে, যিকেইটা আপোনালোকৰ ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে 3টা ভেকেঞ্চি আছে, যিকেইটা পোষ্টত আপোনালোকে অনলাইন মাধ্যমতে আবেদন কৰিব লাগিব। ইয়াৰ আবেদনো বৰ্তমান আপোনালোকৰ চলি আছে। আপোনালোকে এবাৰ অফিচিয়েল নটিফিকেশ্যনটো এপ্লাই কৰাৰ আগত চাই ল'ব, আমাৰ ৱেবছাইটতে পাব। আপোনালোকে আমাৰ ৱেবছাইটটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্স নহ'লে কমেণ্ট বক্সত আপোনালোকে গ'লে পাই যাব।
তাত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট আৰু OBC MOBCৰ কাৰণে দুটা আছে আৰু দৰমহা স্কেলটো হৈছে 22,000 টকাৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং স্কেল আৰম্ভ হ'ব 9,400 টকা আপোনালোকৰ গ্ৰেড পে হিচাপে পাব এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব লগতে ষ্টেনোগ্ৰাফাৰ ইংলিছত মিনিমাম স্পীড 100 ৱৰ্ড পাৰ মিনিট আপোনালোকৰ টাইপিং স্পীড থকা হ'ব লাগিব আৰু ল গ্ৰেজুৱেট হোৱাটো কম্পালসৰি হয় আৰু নেক্সট যেটো পোষ্ট আছে হেতু হৈছে আপোনালোকৰ টেকনিক্যাল এসিস্ট্যান্টৰ কাৰণে আপোনালোকৰ অকল এটা পোষ্টে আছে যেটো পোষ্ট হৈছে আপোনালোকৰ আনৰিজাৰ্ভ আৰু ইয়াত আপোনালোকৰ দৰমহা স্কেল হ'ব 14,000 টকাৰ পৰা 70,000 টকা গ্ৰেড পে পাব 8,700 টকা আৰু এইটো পদটো আপোনালোকে অনলাইন মাধ্যমতে আবেদন কৰিব লাগিব আৰু আবেদন কৰিবৰ কাৰণে আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যেটো অফিচিয়েল ওয়েবসাইট তাত যাব নহলে আপোনালোকে যদি লিংক বিচাৰি নাপায় আমাৰ ওয়েবসাইট ahomcareer.in আপোনালোকে এবাৰ গুগলত সাৰ্চ কৰিলে পাব নহলে আপোনালোকে আমাৰ ভিডিওৰ ডেসক্ৰিপচন বক্স আৰু কমেন্ট বক্সত ভিজিট কৰিলে পাব ইয়াৰ বাবে আবেদন কৰিবৰ কাৰণে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশন বিচাৰিছে BSc ষ্ট্ৰীমৰ হ'ব লাগিব লগতে 2 বছৰ আপোনালোকৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স থকা হ'ব লাগিব কেণ্ডিডেটৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব লগতে আপোনালোকে চিন্তা কৰিব নালাগে এই পদগীতাত আপোনালোকৰ এজ ৰিলেক্সেশনৰ সুবিধাও থাকিব অৰ্থাৎ আপোনালোকৰ ক্যাটেগৰি ওয়াইজ এজ ৰিলেক্সেশন পাব OBC সকলে 3 বছৰ SC আৰু S সকলে 5 বছৰ ST প্লেন আৰু ST হিল সকলে 5 বছৰ PWBD ক্যান্ডিডেট সকলে 10 বছৰ আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড থকাটো আপোনালোকৰ কম্পালসৰি হয় যি সকলে ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে আপোনালোকে আবেদন কৰি ৰেজিষ্টাৰটো কৰি ল'ব একেদিনাই হৈ যায় এটো বৰ বেছি সময় নালাগে আৰু আবেদন কৰিবৰ কাৰণে আৰু ST SC সকলে এটা এপ্লিকেশন ফিজ পে কৰিব লাগিব যেটো 250 টকা হয় PWBD ক্যান্ডিডেট সকলে নালাগে আৰু যি সকল আনৰিজাৰ্ভ আৰু OBC ক্যাটেগৰি ক্যান্ডিডেট থাকিলে তেওঁলোকে আপোনালোকৰ 500 টকা এপ্লিকেশন ফিজ হিচাপে আপোনালোকে পেমেন্ট কৰিব লাগিব পেমেন্টটো আপোনালোকৰ অনলাইন মাধ্যমতে হ'ব আৰু ইয়াৰ আবেদনো আপোনালোকৰ অনলাইন মাধ্যমতে কৰিব লাগিব আপোনালোকে অফিচিয়েল ৰিক্ৰুটমেন্ট পোৰ্টেলটো আপোনালোকে এবাৰ ভিজিট কৰিব মই আমাৰ ভিডিওৰ ডেসক্ৰিপচন বক্স আৰু কমেন্ট বক্সত দি দিছো যি সকলে বৰ্তমান আমাৰ চেনেলটো লাইক এটা কৰা নাই তেওঁলোকে লাইক এটা কৰক আৰু আমাৰ চেনেলটো যি সকলে বৰ্তমান সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি লওক ষ্টাৰ্টিং ডেট 7 মেৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে পোষ্ট 1 ৰ বাবে লাষ্ট ডেট ইয়াৰ 21 মে পৰ্যন্ত চলি থাকিব আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ যেটো সেকেন্ড পোষ্টৰ বাবে আপোনালোকৰ 14 মে পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট ইয়াৰ 28 মে পৰ্যন্ত চলি থাকিব গুটেকিটাৰ বাবে সেপাৰেট কে আপোনালোকৰ নটিফিকেশন দিছে আৰু আবেদনো সেপাৰেট কে হ'ব আপোনালোকে হেতি গুটেখিনি কথা আমাৰ ওয়েবসাইট ahomcareer.in ত আপোনালোকে ভিজিট কৰিলে পাই যাব আৰু মই ভিডিও ডেসক্ৰিপচন বক্স আৰু কমেন্ট বক্সত দি দিছো আপোনালোকে এবাৰ তাত গৈ চাব অফিচিয়েল নটিফিকেশন এবাৰ পঢ়ি চাই লব এপ্লাই কৰাৰ আগত আৰু যি সকলে বৰ্তমান আপোনালোকে আমাৰ ভিডিওটো কন্টিনিউ চালে তেওঁলোকক বহুত ধন্যবাদ আৰু আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব আজিলৈ ইমানে আকৌ লগ পাম অন্য এটা ভিডিওত ধন্যবাদ